মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নিৰ্বাচনৰ যি প্ৰক্ৰিয়া বহু বছৰ আগতেই প্ৰায় 2-3-4 বছৰ আগৰ পৰাই আৰম্ভ কৰিছিলে আৰু বিভিন্নটা লেয়াৰত কাম কৰি থৈছে আৰু যিটো লেয়াৰ হয়তো বিৰোধী পক্ষই ভাঙিবলৈ গ্ৰাউণ্ডত মানে প্ৰেক্টিকেলি সেইটোক মানে যুঁজিবলৈ বৰ অসুবিধা হৈ গৈছে প্ৰায়বোৰ ঠাইত সেয়েহে তেওঁক হেডছ অফ জনাইছোঁ কাৰণ আমি যেতিয়া বস্তুবোৰ অবজাৰ্ভ কৰি আছোঁ আমি যেতিয়া গ্ৰাউণ্ডত আমি ফিল্ড ভিজিট কৰিছোঁ তেতিয়া আমি গম পাইছোঁ যে তেওঁ কিমানটা লেয়াৰত কাম কৰি থৈছে সেইকাৰণে এইবাৰৰ যিটো ভোটৰ যিটো পেটাৰ্ণ সেইটো পেটাৰ্ণ আমি ইতিমধ্যে ক'ব পাৰোঁ যে বিজেপি এটা ভাল সংখ্যক সিট লৈ জয়যুক্ত হ'ব বুলি আমি এটা অনুমান লগাব পাৰিছোঁ যদিও এইটো কথা কোৱাত বহুত আগতীয়া হ'ব কাৰণ ভোট গ্ৰহণ হোৱা নাই আৰু কেইদিনমান আছে 9 তাৰিখে হ'ব ইমান আগতীয়াকৈ এইটো মই 100% বুলি দাবী কৰা নাই কিন্তু যিখিনি ঘূৰি মোৰ লাগিছে যিখিনি তথ্য আমি পাইছোঁ তাৰ পৰা আপোনালোকক জনাইছোঁ